ভইচ ফৰ আছামৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আজি আমাৰ বিশেষ অনুষ্ঠানত এগৰাকী বিশেষ অতিথিৰ সৈতে আমি কথা পাতিম, যিগৰাকী ব্যক্তি এগৰাকী কৃতি শিক্ষক, সাংস্কৃতিক কৰ্মী আৰু বৰ্তমানেও তেওঁ অৱসৰ গ্ৰহণ কৰাৰ প্ৰায় ২৪ বছৰৰ পাছতো যোৰহাটৰ বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে। তেওঁৰ সৈতে আমি আজি কথা পাতিম আৰু তেখেতৰ মনৰ কথা জানিম। আচলতে ৮২ বছৰ বয়সতো এজন মানুহে কেনেকৈ নিজকে ইমান সতেজ কৰি ৰাখিব পাৰিছে, আচলতে তেখেতৰ মুখৰ পৰাই আমি তেওঁৰ বিষয়ে শুনিম। পোনপ্ৰথমে ছাৰ, আপোনাক স্বাগতম জনাইছোঁ আৰু আপোনাৰ সৈতে আচলতে এনেকৈ বহিব পৰাটো ভাবিছোঁ এটা সৌভাগ্যৰ কথা। আপুনি দুবাৰকৈ কৃতি শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যিক আৰু ৰাইজৰ আশীৰ্বাদ। কিন্তু সেয়া আপুনি কৰ্মও কৰিছে তেনেকুৱা, কেৱল আশীৰ্বাদেই আচলতে নহয় ছাৰ। পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। ধন্যবাদ। এতিয়া আপোনাৰ আচলতে প্ৰথমৰ পৰা কওকচোন, আপোনাৰ শৈশৱ কৈশোৰ ক'ৰ পৰা আৰম্ভ হৈছিলে? আপুনি আনুষ্ঠানিক শিক্ষা পোনপ্ৰথমে ক'ত গ্ৰহণ কৰিছিলে? মই প্ৰথম আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছোঁ সোণাৰী গাঁও MV স্কুলত, আৰু তাৰপিছত হাইস্কুলীয়া শিক্ষা তিতাৰাম বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়, আৰু কলেজীয়া শিক্ষা JB কলেজ যোৰহাটত, আৰু তাৰপিছত ডিগ্ৰীতে শেষ BS, এটা মই ছায়েন্সত আছিলোঁ। তাৰপিছত আৰু BT কমপ্লিট কৰিছোঁ পিছত। এয়াই আনুষ্ঠানিক শিক্ষা। তাৰপিছত আপুনি শিক্ষক কৰ্মজীৱন আপুনি আৰম্ভ কেতিয়া হৈছিলে? আপোনাৰ কৰ্মজীৱন প্ৰথম মই আৰম্ভ কৰিছিলোঁ 1963 চনৰ 9 ছেপ্টেম্বৰত গোলাঘাটৰ কমাৰবন্ধা উচ্চ মাধ্যমিক বিদ্যালয়ত। তাত বেছিদিন নহয়, এই 1963 চনৰ পৰা 21/6/1964 চনত কৰিলোঁ, আৰু 22/6/1964 চনৰ পৰা মই তিতাৰাম বৰদলৈ যিখন বিদ্যালয়ত মই শিক্ষা গ্ৰহণ কৰিছিলোঁ, সেই বিদ্যালয়খনতেই মই শিক্ষকতা জীৱন আৰম্ভ কৰি শেষ কৰিলোঁ। প্ৰথমতে সহকাৰী শিক্ষক হিচাপে, তাৰপিছত সহকাৰী প্ৰধান শিক্ষক হিচাপে, আৰু শেষত 2002 ৰিটায়াৰ হৈছোঁ। তাৰ 4 বছৰ মই প্ৰধান শিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰি পেলাই এই 2002 চনৰ 28 ফেব্ৰুৱাৰীত তাৰ পৰা অৱসৰ গ্ৰহণ কৰোঁ। আপোনাৰ অৱসৰ গ্ৰহণ কৰা প্ৰায় 24 বছৰ হ'ল, হয়নে? গতিকে এতিয়াও আপুনি ইমান নিজকে স্বাস্থ্যৱান কৰি ৰাখিব পাৰে, ইয়াৰ ৰহস্যটো আচলতে কি? আপোনাৰ খাদ্য অভ্যাস, আপোনাৰ দৈনিক ৰুটিনখন অকণমান কওকচোন। আপুনি ৰাতিপুৱা কেতিয়া শুই উঠে, কেনেকৈ আৰম্ভ হয় আপোনাৰ দিনটো? ৰাতিপুৱা মই এতিয়া 4:30 ভিতৰত উঠোঁ, আৰু তাৰপিছত শোৱাও কিন্তু মোৰ সোনকাল, 10:30 বজাতকৈ দেৰি নকৰোঁ। টোপনি অলপমান মোৰ এতিয়াও ঠিকেই আছে সেইখিনি, আৰু বাকীখিনি অলপ যিখিনি খাদ্য অভ্যাসো অলপমান নিয়মীয়াকৈ কৰোঁ, সেইখিনিও আছোঁ। আৰু বাকী আসন আজি কিছুদিনহে কৰিছোঁ। তাৰমানে মোৰ অকণমান অসুখ এটা হৈছিলে, সেই বিষয়ে লৈ পেলাই আসন কৰিবলৈ ক'লে সেইটোতে কৰিছোঁ। নহ'লে এনেই কিন্তু ফিজিকেল এক্সাৰচাইজ এই ঘৰত এই শাকনি বাৰী আছে, তাতো সেই শাক পাচলিৰ মই নিজে কাম কৰোঁ। প্ৰথম কৰা মানুহৰ এটা কৰাই লৈ পাছৰখিনি কাম মই নিজেই কৰি থাকোঁ। গতিকে সেইদৰে মোৰ ফিজিকেল এক্সাৰচাইজখিনি সেইদৰেও হৈ থাকে। গতিকে মানুহৰ আচলতে মনটোৰ ওপৰতেই কথা। মনটোক যদি আমি যিমান সজীৱ কৰি ৰাখিব পাৰোঁ, আমাৰ কামবোৰ তেনেকৈ নিয়াৰিকৈ আচলতে হৈ যায়, নহয়নে ছাৰ? আৰু আপোনাৰ পৰিয়ালত ছাৰ কোন কোন আছে বৰ্তমান আপোনাৰ? মোৰ সহধৰ্মিনী আছে, আৰু তেওঁ সেই কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিলে। মোৰ দুগৰাকী কন্যাই যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা স্নাতক হিচাপে ওলালে, আৰু তাহাঁতি প্ৰথমতে বহুজাতিক কোম্পানীত কাম কৰিছিলে। কৰাৰ পিছত কিন্তু যেতিয়া তাহাঁতৰ সন্তান সন্ততি জন্ম হ'ল, তেতিয়া তাহাঁতৰ কাৰণে তাহাঁতি চাকৰি বাদ দি তাহাঁতৰ ওপৰত গুৰুত্ব দি পেলাই এতিয়া তাহাঁতি বৰ্তমান হাউচ ৱাইফ হিচাপে আছে। আপুনি এজন কৃতি শিক্ষক হোৱাৰ উপৰিও দুগৰাকী কন্যা সন্তানৰ সফল এগৰাকী পিতৃ,
গতিকে আপুনি এই যে অভিভাৱকৰ যিটো দায়িত্ব আমাৰ সন্তানসকলক বৰ্তমান সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ বোজা বহুত বেছি গতিকে এজন অভিভাৱকে ছাত্ৰ ছাত্ৰীসকলক সেই বোজাটো পাতল কৰি কেনেকৈ আচলতে আগবঢ়াই দিব লাগে এজন অভিভাৱক হিচাপে আপুনি অকণমান কওকচোন আমি আচলতে কি কৰা উচিত আমাৰ সন্তানৰ ক্ষেত্ৰত এতিয়া এই তাহাঁতক মই ব্যক্তিগতভাৱে মই এনে প্ৰাইভেট ক্লাছ এটাও লৈ আছিলোঁ অংক এই 9-10 এতিয়াও এতিয়া নহয় 2005 শেষ কৰিলোঁ 2000 ৰিটায়াৰ হৈছোঁ 2002 2005 সেই প্ৰাইভেট ক্লাছটো শেষ কৰিলোঁ ইয়াতে লৈ আছিলোঁ এই তেতিয়া সেইখিনিৰ ক্ষেত্ৰত তাহাঁতি মোৰ হয়তো কৰ্মৰ যোগেদি তাহাঁতি অনুপ্ৰাণিত হৈ আগবাঢ়িছে মই কাৰণ স্কুলত মোৰ যিটো দায়িত্বৰে সৈতে মই কাম কৰোঁ মোৰ ব্যক্তিগত মোৰ ছাত্ৰীৰ ক্ষেত্ৰত মোৰ হয়তো কৰ্মৰ প্ৰভাৱহে তাহাঁতক হেৰি কৰিছে তাহাঁতক মাত্ৰ মোৰ যিটো টিউশ্যন লওঁ অংক মানে এডভান্স মেথমেটিক্স আৰু জেনেৰেল মেথমেটিক্স যিটো ক্লাছ লওঁ সেইটোত তাহাঁতি দুইজনীয়ে ক্লাছটো লৈছিলে তাৰ বাদে সেইখিনি গুৰুত্বৰ ক্ষেত্ৰত মোতকৈ মোৰ সহধৰ্মী নীলমণি বৰদলৈয়ে এই অধিক গুৰুত্বৰ সৈতে লৈছিলে কিন্তু বাকী কথাখিনি যে মই স্কুলৰ কিন্তু দায়িত্বখিনি ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰৰ দায়িত্বখিনিতো মানে স্কুল শেষ হোৱালৈকে কাম কৰি আহোঁ কিন্তু সেই কামবিলাকৰ প্ৰভাৱে হয়তো তেওঁলোককো অলপ প্ৰভাৱ পেলালে কিন্তু এই বাকী ক্ষেত্ৰত বেছি এই শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই যোৱাৰ গ'লে এই কন্যা সন্তানৰ ক্ষেত্ৰত গুৰুত্ব মোৰ এই সহধৰ্মিনীহে অধিক আপুনি যি সময়ত বিজ্ঞান শাখাত অধ্যয়ন কৰিছিলে সেই সময়টো 1963 চনত শেষ হৈছে তাৰ আগতো 60 চনত হয়নে তাৰমানে 1959 চনৰ পৰা মই এডমিশ্যন লৈছে হয় সেই সময়ত বিজ্ঞান শাখাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকল আগ্ৰহী বা মানে এইটো এটা প্ৰত্যাহ্বানৰ নিচিনা আছিলে মানুহে হয়নে তেতিয়াও বিজ্ঞান শাখাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকল আগ্ৰহ আছিলে হয় এতিয়া গাঁৱৰ পৰা আহিও হয়তো বিজ্ঞান শাখাত নামভৰ্তি কৰিবলৈ যত্ন কৰিছিলে আগ্ৰহী আছিলে আপুনি অংক বিষয়ে পঢ়াইছিলে ছাৰ অংক বুলি ক'লে সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে ভয় কৰে নহয় জানো কেতিয়াবা বৰ্ডত অংক কৰিবলৈ মাতি দিয়ে সেইটো আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আটাইতকৈ ভয়ানক কথা যে বৰ্ডত অংক কৰিবলৈ টিচাৰে মাতি দিয়ে কিন্তু আপুনি ল'ৰা ছোৱালীখিনিক অংক বিষয়টো ভাল পাবৰ কাৰণে কি পদ্ধতি গ্ৰহণ কৰিছিলে যে বিষয়টো তেওঁলোকে আগ্ৰহী হওক বিষয়টোৰ প্ৰতি তেতিয়া আমি আচলতে সেইখিনিতো কৰোৱাই হয় তাৰমানে বৰ্ডত অংক কৰোৱা হয়েই তাৰপিছত বিশেষকৈ জমেট্ৰি বৰ্ডলৈ নি পেলাই যিবিলাক উপবাদ্য থাকে সম্পাদ্য থাকে সেইবিলাকক আমি কৰি দিয়াৰ পাছত ছাত্ৰসকলে প্ৰথমতে আমাৰ কোএডুকেশ্যন আছে স্কুলখন পাছত 1977 চনত বাইফাৰ্কেট হৈ পেলাই সুবৰ্ণপ্ৰভা উচ্চ মাধ্যমিক হ'ল আৰু পৰৱৰ্তী সময়ত উচ্চতৰ মাধ্যমিক বিদ্যালয় হ'ল আৰু তেতিয়া সেই ছাত্ৰ ছাত্ৰীসকলক এই যিটো শিকাব লাগে মানে মূল কথাটো পদ্ধতিটোত আমি এই প্ৰত্যেকটো বিষয়ৰে এলজেব্ৰা তাৰপিছত অংক জমেট্ৰি অংক বিষয়টোতে তিনিটা থাকে এলজেব্ৰা অংক আৰু জমেট্ৰি সেই গোটেইকেইটা বিষয়টো ছাত্ৰ ছাত্ৰীসকলক বোধগম্য কৰিবলৈ যাওঁতে যিমানখিনি কৰিব লাগে সেইখিনি কৰোঁতে সেই বৰ্ডত কৰিবলগীয়া মানে কাৰণ তাহাঁতৰ কনচেপ্টনটো ক্লিয়াৰ কৰিবৰ কাৰণে এনেই হয়তো ক'ৰবাত কৰি আনিব কিন্তু তাহাঁতি যেতিয়া নিজে গৈ পেলাই বৰ্ডত অংকটো কৰিবগৈ জমেট্ৰিটো কৰিবগৈ এলজেব্ৰাটো কৰিবগৈ তাহাঁতৰ কনচেপ্টটো ক্লিয়াৰ হয় আৰু সেইটো কাৰণে সেইখিনিও কৰা যায় মানে ছাত্ৰ ছাত্ৰীসকলক বিষয়টোৰ প্ৰতি আগ্ৰহী কৰি তুলিবৰ কাৰণে এজন শিক্ষকে বিভিন্ন ধৰণৰ পদ্ধতি গ্ৰহণ কৰিবলগীয়া হয় আৰু বৰ্ডলৈ অংক কৰিবলৈ মাতি নিয়াটো তাৰে এটা উপায় তেওঁলোকে হয়তো ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথমতে হয়তো অকণমান ভয় কৰে কিন্তু পাছত সেইটো অভ্যাসত পৰিণত হয় আৰু তেওঁলোকে সেই বিষয়খিনি আয়ত্ব কৰাত সুবিধা হয় ছাৰ আপুনি ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰো এজন বিষয়া নহয় জানো গতিকে সেই আপোনাৰ যাত্ৰাটোৰ বিষয়ে কওকচোন সেইখিনি কোন চনত আৰম্ভ হৈছিলে সেয়া এয়া 1974 চনত আমাৰ স্কোৱাড্ৰনটো আছিলে ইঞ্জিনিয়াৰিং কলেজত 51 এয়াৰ আছাম আৰু আমাৰ স্কুলৰ যিটো জুনিয়ৰ ডিভিজন এয়াৰটো নাম্বাৰ 35 আছাম জেডি এয়াৰটো সেইটো লৈ
মই প্ৰথমতে 1974 চনত সেই শিক্ষাৰ্থী বাহিনীৰ প্ৰথমতে দায়িত্বটো লৈছিলোঁ, কিন্তু যেতিয়া দায়িত্ব লোৱাৰ পিছতেই আমি প্ৰশিক্ষণ ল'ব লাগে। মই কইম্বাটুৰত এই 3টা কোৰ্চ কৰিলোঁ। এটা প্ৰি কমিশ্যন কোৰ্চ, সেইটো 8 উইকছৰ। তাৰপিছত ৰিফ্ৰেচাৰ্ছ কোৰ্চ কৰিলোঁ এটা 4 উইকছৰ। আকৌ এটা ৰিফ্ৰেচাৰ্ছ কোৰ্চ কৰিলোঁ 4 উইকছৰ। আৰু সেইখিনিৰ যোগেদি আচলতে ছাত্ৰ ছাত্ৰীসকলক আমি এটা ডিচিপ্লিনৰ নীতি শিক্ষাৰ আমি এটা শিক্ষা দিয়াত আমাৰ সুবিধা হয় এই NCCৰ যোগেদি। আৰু সেই NCCৰ যোগেদি আমি ছাত্ৰসকলে কেৱল তেওঁলোকৰ প্ৰশিক্ষণৰ বাদেও তেওঁলোকে অন্যান্য সামাজিক কামো কৰেগৈ। প্ৰশিক্ষণ হয়, বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ হয়, তালৈ আমাৰ সকলো কেডেট আহিব নোৱাৰে, নিৰ্বাচিত কিছু কেডেট আহি পেলাই সেই বাৰ্ষিক প্ৰশিক্ষণ শিবিৰত নহয়, আমাৰ অকল ল'ৰাই, ছোৱালী নাই। এই বাৰ্ষিক প্ৰশিক্ষণ শিবিৰত প্ৰতিযোগিতাও হয়। সেই প্ৰতিযোগিতাবিলাকত আমাৰ কেডেটসকলে তাহাঁতৰো যত্ন বা মোৰো যত্নৰ ক্ষেত্ৰত তাত যথেষ্টখিনি কৃতকাৰ্যতা লাভ কৰিছে। সেয়া জিলা ভিত্তিতেই নহওক, জিলা পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো আমাৰ স্কুললৈ NCCৰ বাহিনীটোৰ যোগেদি যথেষ্ট সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। সেয়া আপোনাৰ দিনত সেয়া সম্ভৱ হৈ উঠিছিল আৰু এতিয়াও সেইটো চলি আছে। আৰু যিজন NCCৰ এতিয়া বিষয়া, সি মোৰ ষ্টুডেণ্টেই আছিলে। এতিয়াও সেই সুখ্যাতি ৰক্ষা কৰি আছে। আৰু সেইটোৰ কাৰণে এইটোৰ লগতে আমি সেই NCC বাহিনীৰ সম্পৰ্কতে মই ক'ব বিচাৰিছোঁ, NCC যিসকল শিক্ষাৰ্থীয়ে তেওঁলোকৰ যিখিনি কৰ্ম আছিলে, সেই কৰ্মৰ খতিয়ানখিনি আৰু সফলতাখিনি আমি প্ৰকাশ কৰিবৰ কাৰণে আমাৰ বিদ্যালয়ৰ যিটো সোণালী জয়ন্তী উৎসৱ হৈছিলে 1997 চনত, তাত এখন এই পুস্তিকাখন প্ৰকাশ কৰা হৈছিলে। আৰু এই পুস্তিকাখন এই 10 এয়াৰ উইঙৰ এয়াৰফ'ৰ্চ এয়াৰ কমোডৰ PK পিণ্টুৱে উন্মোচন কৰিছিলে এই পুস্তিকাখন। আৰু এই পুস্তিকাখনত মানে NCCৰ বিষয়েও কিছু কথা আছে, সেইখিনি ময়ে সম্পাদনা কৰিছিলোঁ। আৰু কেডেটসকলৰ, শিক্ষাৰ্থীসকলৰ যিখিনি কৰ্ম আৰু সফলতা, সেইখিনি ইয়াত অন্তৰ্ভুক্ত হৈ আছে। মই সম্পাদনা কৰিছিলোঁ। অতুল চন্দ্ৰ বৰদলৈ ছাৰ, তেখেতে 2000 চনত ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু 2001 চনত ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতি শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে। গতিকে ছাৰ, মই আপোনাক সুধিব বিচাৰিছোঁ যে কৃতি শিক্ষক হোৱাটো সহজনে? সহজটো নহয়েই, যথেষ্টখিনি যত্ন কৰিব লাগে। এই যত্নৰ ক্ষেত্ৰত মই দুই এটা কথা চমুকৈ উল্লেখ কৰিব বিচাৰিছোঁ। যেতিয়া মই বিশেষকৈ প্ৰধান শিক্ষকৰ দায়িত্বলৈ আহোঁতে মোৰ দায়িত্ব বেছি বাঢ়ে। যেতিয়া মই প্ৰধান শিক্ষকৰ দায়িত্বলৈ আহিলোঁ, তেতিয়া বিদ্যালয়ৰ ফলাফল ভাল কৰিবৰ কাৰণে প্ৰথমতে আমি কি কৰিছিলোঁ, 10ম শ্ৰেণীৰ ছাত্ৰসকলক ভাগ কৰিবলৈ 2জন বা 3জন ছাত্ৰক এজন শিক্ষকৰ তলত আমি দায়িত্ব দিছিলোঁ। সেই শিক্ষকজনে বিদ্যালয়ৰ সকলো সময়তে তেওঁলোকক নিৰীক্ষণ কৰি, তাৰোপৰি ঘৰলৈ গৈও ঘৰত অৱস্থা কি কৰিব লাগিব সেইখিনিও তেওঁলোকে চোৱা চিতা কৰিছিলে। আৰু সেইটোৱে এই আমাৰ ফলাফল ভাল কৰাত যথেষ্টখিনি অৰিহণা যোগাইছিলে। আৰু সেইখিনি শিক্ষকৰ সহযোগিতা আমি পাইছিলোঁ। সেই শিক্ষকসকলে সহযোগিতা কৰিছিলে। আৰু তাৰোপৰি সেইখিনি শৈক্ষিক দিশৰ বাদেও, কাৰিকুলাৰৰ বাদেও কাৰিকুলাৰৰ সহপাঠ্যক্ৰমিক বিষয়ৰ ক্ষেত্ৰতো মই যথেষ্টখিনি ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ কাৰণে কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। তাৰ ভিতৰতে এতিয়া এই অন্নিশা বুলি আলোচনী, হাতে লিখা আলোচনী, তাৰমানে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এনেই স্কুলৰ এখন জাগৰণ বুলি
ছপা কৰা আলোচনী থাকে আছেই, কিন্তু হাতেলেখা আলোচনীও মই প্ৰতি শাখাৰ পৰা একোখনকৈ হাতে লিখা আলোচনী ওলাইছিলে। ইয়াৰ খুব সুন্দৰ এটা ব্যৱস্থা আচলতে। আমি হাতে লিখা আলোচনী ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ত হয়তো দেখুৱালে বুজি নাপাবই কি বস্তু, হয়নে? কিন্তু আপোনাৰ দিনত আপুনি ইমান ধুনীয়াকে আপুনি কেইবাখনো ইয়াত দেখুৱালে। ইয়াতে চবতে আছে, প্ৰতি শাখাতে তাৰমানে 10ত যেনিবা 2টা শাখা আছে, 2খন মেগাজিন হ'ব, 9ত 2টা শাখা আছে বা 3টা শাখা আছে, 3খন মেগাজিন হ'ব। আৰু সেইটো আৰু এই তাহাঁতক সেইখিনি নিজে তাহাঁতৰ লিখা প্ৰতিভাটো প্ৰকাশ হৈছিলে, আৰু তাহাঁতক অকণমান উদগনি দিবৰ কাৰণে মই এই বস্তুটো প্ৰতিযোগিতামূলকো কৰিছিলোঁ। 2টা শাখাত, উচ্চ শাখা আৰু নিম্ন শাখা, সেই প্ৰতিযোগিতা। আৰু সেইটো মোক সহায় কৰিছিলে মোৰে সহপাঠী মুৰণি কলেজৰ অৱসৰপ্ৰাপ্ত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰদীপ কুমাৰ বৰুৱাই। তেওঁৱেই সেই 4 বছৰ মই প্ৰধান শিক্ষক হিচাপে আছিলোঁ। সেই 4 বছৰৰ 20-25খন আলোচনী তেওঁক দি দিওঁগৈ, তেওঁ চাই পেলাই সেই মানটো নিৰ্ধাৰণ কৰি দিয়ে। আৰু তেতিয়া মই বছৰেকীয়া বঁটা বিতৰণী সভাত সেই এইটোৰ ইয়াৰ বঁটাখিনি মই বিতৰণ কৰিলোঁ। এইটো খুব এটা সুন্দৰ পদক্ষেপ। আমি আচলতে শিকিবলগীয়া কথা ইয়াত আপোনাৰ পৰা। ছাৰ, শিক্ষক হ'বৰ কাৰণে কি কি গুণৰ প্ৰয়োজন এজন ভাল শিক্ষক হ'বৰ কাৰণে? আচলতে 1 নম্বৰ কথাটো হ'ল এ টিচাৰ টিচেছ মোৰ হোৱাট হি ডাজ দেন হি টিচেছ। শিক্ষকৰ 1 নম্বৰ গুণটো হ'ব কামে কোৱা কথাতকৈ কৰা কামে বেছি শিকায়। এ টিচাৰ টিচেছ মোৰ হোৱাট হি ডাজ দেন হি টিচেছ। মই যদি সত্যৰ সদায় জয় বুলি কওঁ, সেইটো যদি মই ক'ৰবাত মিছা কথা কৈ দিলোঁ, সেই কথাটোৱে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰভাৱ হ'ব। গতিকে কোৱা কথাতকৈ কৰা কামে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে, তেওঁলোকৰ চৰিত্ৰ গঠনতো সেই কথাটোৱে সহায় কৰে। সেই কথাটোত আমি শিক্ষকসকল সদায় সাৱধান হ'ব লাগে। প্ৰতি খোজতে যাতে আমি আমাৰ কথন বলন, চলন ফুৰণ, পিন্ধন উৰণ সকলো ক্ষেত্ৰতে যাতে আমাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আদৰ্শটো গ্ৰহণ কৰিব পাৰে। আৰু এই ক্ষেত্ৰতে মই আকৌ এটা ক'ব বিচাৰিছোঁ, এই সহপাঠ্যক্ৰমৰ ক্ষেত্ৰত আমাৰ বিদ্যালয়ত বহু বছৰ আগৰ পৰা প্ৰদৰ্শনী হয়। কাৰণ তাহাঁতৰ প্ৰতিভা লিখা প্ৰতিভাৰ বাদেও হাতৰ প্ৰতিভাখিনি বিকাশ কৰিবৰ কাৰণেও প্ৰদৰ্শনী হয়। আৰু যেতিয়া মই বিদ্যালয়ৰ প্ৰধান হিচাপে আহিলোঁ, সেয়াও বাধ্যতামূলক কৰিলোঁ। প্ৰতি শাখাত তেওঁলোকে বছৰেকত এবাৰ প্ৰদৰ্শনী কৰিবই লাগিব। আৰু সেই বিষয়খিনি বিজ্ঞানো হ'ব পাৰে, কলাও হ'ব পাৰে, আৰ্টো হ'ব পাৰে, বুৰঞ্জী হ'ব পাৰে, ভূল হ'ব পাৰে। আৰু সেই তেওঁলোকৰ প্ৰদৰ্শনীৰ বস্তুখিনি, এক্সিবিটখিনি তেওঁলোকৰ নিজৰ ছেকশ্যনতে প্ৰদৰ্শিত হয়। আৰু তাত আমি এতিয়া বিচাৰকৰ দল এটা দি দিওঁ, বিচাৰকৰ দলে তেওঁলোকক চোৱা মেলা কৰি পেলাই তেওঁলোকৰ প্ৰথম দ্বিতীয় স্থান সেইধৰণে শ্ৰেণী ভিত্তিত বা শাখা ভিত্তিত আমাৰ দিয়ে। আৰু সেয়েও আমি বছৰেকীয়া বঁটা বিতৰণী সভাত তেওঁলোকক আমি পুৰস্কৃত কৰোঁ। তেওঁলোকে সেই প্ৰদৰ্শনীৰ যোগেদি, প্ৰদৰ্শনীৰ সমলখিনি তৈয়াৰ কৰাৰ যোগেদি তেওঁলোকৰতো নিজৰ গুণ বাঢ়েই, তথাপিও তেওঁলোকক প্ৰশংসা কৰাৰ লগে লগে সেই দিশলৈও অলপমান আকৰ্ষিত হয়। মানে এই কম্পিটিশ্যনটোৰ যোগেদি আমি সেই কথাটো অলপমান তেওঁলোকৰ মনোযোগটো আৰু আকৰ্ষিত কৰিব পাৰোঁ। ছাৰ, আপোনাৰ সৈতে কথা পাতি এনেকুৱা অনুভৱ হৈছে আপোনাৰ শিক্ষকতা বৃত্তিটোৰ প্ৰতি অপৰিসীম শ্ৰদ্ধা, আৰু আপুনি সাংঘাতিক ধৰণে এতিয়াও সেই সোমাই আছে তাতে। আৰু ইমান ভাল লাগিছে আপোনাৰ সৈতে কথা পাতি। আচলতে এই বৃত্তিটো আচলতে শিক্ষকতা কৰিলেই নহ'ব, ভাল পাব লাগিব নিজৰ শিক্ষকতা বৃত্তিটোক ভাল পাব লাগিব। আৰু এতিয়া আজিৰ ক্ষেত্ৰত এতিয়া আমাৰ সেইটোৱেই আমি আদৰ্শ শিক্ষক বুলি যদি কওঁ, সেইখিনিৰ ক্ষেত্ৰত এতিয়া বহুতে হয়তো চাকৰি হিচাপে যদি আমি লওঁ, সেইটোৱে আমাক কিন্তু সহায় নকৰিব আমাৰ শিক্ষাদান ক্ষেত্ৰত বা শিক্ষা আহৰণৰ ক্ষেত্ৰত। এইটো আমি ত্যাগ হিচাপে ল'ব লাগিব। আমাৰ সেইটো এটা চাকৰি হিচাপে নলৈ আমি সেইটো এটা যাতে কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক আমি পাঠ্যপুথিৰ জ্ঞানেই হওক, সহপাঠ্যপুথিৰ জ্ঞান হওক, তেওঁলোকক আমি দান কৰিব পাৰোঁ, সেইটো ক্ষেত্ৰত আমি ব্ৰতী হ'ব লাগিব। আপুনি ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা কাৰ পৰা গ্ৰহণ কৰিছিলে?
আব্দুল কালামৰ পৰা। হয়, সেই মুহূৰ্তটো আপোনাৰ কেনেকুৱা অনুভৱ হৈছিল তেতিয়া? সেইটো মুহূৰ্ত অতি মানে সেই বিজ্ঞান ভৱনত দিছিলে। হয়, বিজ্ঞান ভৱন দিছিলে তেতিয়া মোৰ সহকৰ্মী শিক্ষকসকল, মোৰ শিক্ষাগুৰুসকলক মই সেই সময়ত মনত পেলাইছো যে ছাত্ৰ ছাত্ৰী সকলো শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগৰ কাৰণে হয়তো মই এই বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছো। হয়, সেইদিনাখন মই যেতিয়া বিজ্ঞান ভৱনৰ আমাৰ এই য'ত বহিবলৈ দিছিলে, আমাৰ এলফাবেটিক কৰে দেই, অৰুণাচল AR, গতিকে তেওঁলোকে প্ৰথম আছাম, আমি দ্বিতীয়ত পঢ়িছিলো, আমি দ্বিতীয় শাৰী বা তৃতীয় শাৰী মানতে বহিবলৈ পাইছিলো। আৰু তাৰ পিছত আৰু এটা অভিজ্ঞতা মই ক'বলৈ, মোৰ জীৱনত ডাঙৰ এটা অভিজ্ঞতা, আমাক আগদিনাখন সেই বিজ্ঞান ভৱনত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা এডুকেশ্যন ছেক্ৰেটৰী আদি আহি পেলাই আমাক পৰামৰ্শ দিলে যে আপোনালোকে কোনেও এই ৰাষ্ট্ৰপতিক হেণ্ডশ্বেক নকৰিব, ভৰি চুই সেৱা নকৰিব। কিন্তু সেইদিনাখন ৰাষ্ট্ৰপতিয়ে তেওঁ নিজে হাতখন আগবঢ়াই দিলে, গতিকে আমিতো হাতখন পিছুৱাই আনিব নোৱাৰো। গতিকে সেইটোৱে মন কৰিছো, যাতে সেই শিক্ষা বিভাগৰ পৰা যিটো নিৰ্দেশনা আহিছিলে, সেই নিৰ্দেশনা তাৰমানে সেই প্ৰটকলটো তেখেতে বৰকে মানি চলা নাছিলে শিক্ষকৰ ক্ষেত্ৰত বিশেষকৈ। যেতিয়া হাতখন আগবাঢ়িছে আমি হেণ্ডশ্বেক কৰিছো। আৰু সেই গতিকে যিহেতু আগদিনাখন নিৰ্দেশনা দিছিলে যে হেণ্ডশ্বেক নকৰিব, ভৰি চুই সেৱা নকৰিব, কিন্তু যিহেতু হেণ্ডশ্বেক কৰাই হ'ল, তেতিয়া সেই ভৰি চুই সেৱাও হয়তো কৰি বহুতে গ'ল। আৰু আমাৰ বাবেও এয়া বৰ গৌৰৱৰ কথা, আদৰ্শৰ কথা। আৰু তাৰ পিছতে যেতিয়া আমাক বঁটা বিতৰণী সভাখন শেষ হয়, তেতিয়া এখন ইংলিছ মিডিয়াম স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকলক আনিছিলে, আৰম্ভণি গীত এটা গাইছিলে এই বিজ্ঞান ভৱনতে। আৰু তাৰ পিছত যেতিয়া শেষ হ'ল অনুষ্ঠান, তেতিয়াতো ভাবিছে যে তেখেত গুচি যাবগৈ, কিন্তু তেখেত গুচি নগ'লে। তেখেত আহি ছাত্ৰ ছাত্ৰীসকলৰ আহি পেলাই যিসকলে সেই আৰম্ভণি গীতটো গাইছিলে আৰু ৰাষ্ট্ৰীয় সংগীতটো গাইছিলে, সেই ছাত্ৰ ছাত্ৰীসকলৰ লগত বাৰ্তালাপ কৰিবলৈ দেখি গ'ল। গতিকে তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি কিমান মৰম আছে, কিমান আগ্ৰহ আছে, সেই কথাটো তেখেতৰ এই কৰ্মৰ পৰা ধৰা পৰিছে। সেইদিনাখন মূৰ দুখাই গৈছে। যিটো আগদিনাখন কৰিলে, এই বিভাগীয় হেৰিয়াৰ পৰা কৰিলে, কিন্তু সেইদিনাখন তেখেতৰ কৰ্মত আমি সম্পূৰ্ণ বিপৰীত হৈ গ'ল আৰু অন্তৰ সঁচাকে স্পৰ্শ কৰি গৈছে সেই কথাখিনি। আপোনাৰ ঘৰ নৱালি ঢেকীয়াজুলি, হয়। এতিয়া শিক্ষকতা বৃত্তিৰ পৰা অকণমান আমি ফালৰি কাটি আহিম। আপুনি সাংস্কৃতিক কৰ্মী এগৰাকী। আমি জনাত আপুনি ভাওনা, ৰাস এইবিলাকৰ সৈতেও জড়িত, মহাপুৰুষীয়া কৃষ্টি সংস্কৃতিৰ সৈতে জড়িত। গতিকে ভাওনাৰ প্ৰতি, ৰাসৰ প্ৰতি আপুনি কেনেকৈ আগ্ৰহী হৈছিলে, বা শিক্ষকতা বৃত্তিৰ সমান্তৰালকৈ এয়া চলাই নিয়াটো আপোনাৰ পক্ষে সহজ আছিল নে? হয়, এই মাটিৰ আখৰা, এই ভাওনাৰ প্ৰথম মাটিৰ আখৰা মোৰ নিজৰ যিখন ভৰালি গাঁও বুলি কয়, খেলগাঁও, সেই খেলগাঁৱত ভাওনা বছৰেকত এটা ভাওনা হয়েই, আৰু দুটাও হয় কেতিয়াবা। আৰু আমাৰ গাঁওখনৰ এটা বিশেষত্ব আছিলে, কোনো কথাতে এই ভাওনাৰ কাৰণে অন্যৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। গোটেই কথাখিনি গাঁৱৰ যিসকল জ্যেষ্ঠ আছিলে তেখেতসকলে শিকাই মেলি গোটেই কামখিনি কৰিব পাৰে। সেই গতিকে মই অন্ততঃ 5-6 মানৰ পৰাই ভাওনা কৰিছো। মহাপুৰুষীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি আগ্ৰহী হৈছিলে মানে। আৰু তেতিয়া সেই সৰু অৱস্থাৰ পৰাই মুখ্য চৰিত্ৰতেই কৰি আছো, একেবাৰে শেষত 2015 চনলৈকে ভাওনা কৰিলো। এই আৰম্ভণিৰ পৰা মুখ্য চৰিত্ৰ আছে, অভিমন্যুৰ ৰোল কৰিছো, আৰু সেই সংলাপ, সেই বিলাপ এতিয়াও আজি মোৰ মনত আছে। সেইখিনি কৰি থাকো, ক'ৰবাত ভাওনা উদ্বোধন কৰিবলৈ যাতে সেইখিনি কৰোৱেই। তাৰপিছত আৰু ৰাস আমাৰ প্ৰথমতে আমাৰ নৱালি ঢেকীয়াজুলি, এনে ৰাইজে কয় যোৰহাটখন সাংস্কৃতিক নগৰী, আমাৰ নৱালি ঢেকীয়াজুলিকো এখন সাংস্কৃতিক গাঁও বুলি কয়। সেই ক্ষেত্ৰত আমাৰ প্ৰথমতে 5 বছৰমান মুকলিকৈ ৰাস হৈছিল, পেণ্ডেল দি পেলাই, চেৰিটি শ্ব' নাছিলে। কিন্তু আমাৰ ডাক্তৰ নবীন বৰদলৈ, সমাজ ৰত্ন প্ৰয়াত ডাক্তৰ নবীন বৰদলৈৰ নেতৃত্বত 1963 চনতেই মঞ্চলৈ ৰাস আহে। মাজুলীৰ দক্ষিণ পাৰৰ ৰাস কিজানি আমাৰ নৱালি ঢেকীয়াজুলিতে প্ৰথম হ'ব মঞ্চ ৰাস। তাৰপিছত তৰাজনত হৈছে বা অন্যান্য ক্ষেত্ৰত হৈছে, কিন্তু মঞ্চ ৰাস প্ৰথম নৱালি ঢেকীয়াজুলিত আৰম্ভ হৈছে, মঞ্চ ৰাস হৈছে।
আৰু তাত অভিনয়ৰ ক্ষেত্ৰতো সৰুকালৰ পৰা সেই ভাওনাতে মাতি ৰখাটো মোৰ ভাওনাতে হয়। তাৰপিছত সামাজিক সাংস্কৃতিক বুৰঞ্জীমূলক নাটক এই নৱালী ঢেকীয়াজুলি শ্ৰী শ্ৰী প্ৰিয়কান্ত নাট্য মঞ্চত এই বহুতখিনি নাটক কৰা হ'ল। 50ৰো অধিক নাটক বুলি কৰিলোঁ এই বিভিন্ন বিভাগত। আৰু তাৰপিছত ৰাস যেতিয়া আৰম্ভ হ'ল তেতিয়া এটা কাহিনী কওঁ সময় যদি হয়। তেতিয়া আমাৰ যিহেতু নবীন বৰদলৈৰ নেতৃত্বতে আমাৰ মঞ্চলৈ ৰাস ভাগ আহিলে, কিন্তু বয়সস্থসকলে এই মঞ্চলৈ ৰাস ভাগ আনিবলৈ নিদিছিলে। তেখেতসকলে এটা ধৰ্মীয় অনুষ্ঠান আমি কিয় চেৰিটি শ্ব' কৰিব লাগে, সেই গতিকে নবীন বৰদলৈৰ নেতৃত্বৰ কাৰণে তেখেতসকলৰ হাতে ভৰি ধৰি পেলাই মঞ্চলৈ ৰাস ভাগ আনিলে। আনি পেলাই তেখেতসকলক আঘাত নিদিবৰ কাৰণে 3 বছৰ আমাৰ এনে থিয়েটাৰত কো এক্টিং হয়, সহ অভিনয় হয়, কিন্তু ৰাসত তেখেতে ভাবিলে যে এই বৃদ্ধসকলক আমি অন্তৰত আঘাত আৰু নিদিওঁ, তেখেতসকলে মঞ্চলৈ অনাৰ কাৰণেই আঘাত পাইছে, গতিকে কো এক্টিং কৰি পেলাই সহ অভিনয় কৰি আঘাত নিদিওঁ। সেই গতিকে 3 বছৰ কো এক্টিং নাই। আৰু অধমে 3 বছৰ দৈৱকী কৰিছিল। 3 বছৰ 63, 64, 65 চনত দৈৱকী কৰিছিল। তাৰপিছত 4-5 বছৰমান বসুদেৱ কৰিলোঁ আৰু 20-25 বছৰমান কংস কৰিলোঁ। কংস কৰিলোঁ। এতিয়া সেই 2022 চনত আমাৰ ৰাসৰ হীৰক জয়ন্তী হ'ল। আৰু সেই হীৰক জয়ন্তীত আমাৰ এটা বিশেষ অনুষ্ঠান কৰিলে। এই দৈৱকীৰ বিবাহৰ চিনটো জিলা ভিত্তিত প্ৰতিযোগিতা কৰিলে, সেয়া কৰিলে। তাৰ বাদে আমাৰ ৰাস যি পাতোতে তাৰো এটা বিশেষ কথা কৰিলে কি, 2 দিন নৰ্মেল হ'ল। তাৰমানে সাধাৰণভাৱে যিখিনি ভাৱৰীয়াই কৰে, সেইখিনি এক্টৰে এক্ট্ৰেছে কৰে, সেইখিনি কৰিলে। কিন্তু 3য় দিনাখন ৰাস বুঢ়া ৰাস, তাৰমানে বয়সস্থসকলে কৰিছে। ময়ো এই 2022 চনত কংসৰ অভিনয় আকৌ কৰিবলগীয়া হ'ল। হয়তো অভিনয় কৰা এৰি দিয়া 20-25 বছৰ মানেই হ'ল, কিন্তু সেই হীৰক জয়ন্তীৰ এটা বিশেষ অনুষ্ঠান কাৰণে এই কংসৰ চৰিত্ৰটো আকৌ এই 2022 দৈৱকীৰ অভিনয় কৰা মানুহে আকৌ কংসৰ কৰিবলগীয়া নহয়। দৈৱকী সেয়া 63 চন, 63, 64, 65। তাৰপিছতে 3-4 বছৰমান বসুদেৱ, তাৰপিছত আৰু 20-25 বছৰমান কংস চৰিত্ৰৰ কিবা সংলাপ মনত আছেনে এতিয়া? কওকচোন অকমান। বেছি দীঘলীয়া নকওঁ, চমু এটা কৰোঁ। যেতিয়া তাৰমানে নাৰদে এই কংসক দৈৱকীৰ সন্তানটো যেতিয়া ঘূৰাই দিছিলেহি, তেতিয়া নাৰদে উচতাই দিলে যে প্ৰথমেই অষ্টম হৈ তোমাক হৰিব জনম বুলি কৈছিল। তেতিয়া কংস উত্তেজিত হৈ পেলাই তেওঁ সৈন্য সামন্তক মাতি আনি পেলাই যে ক'ত পুত্ৰ সন্তান জন্ম হৈছে সকলোবিলাক আনি দিব লাগে। সেইখিনিতে সেই চিনটোৰ দ্বিতীয় চিন আমাৰ যিখন আমাৰ চৰিত্ৰ, আৰু সেই নাটভাগো আমাৰ প্ৰথমতে আমি গড়মূৰৰ পৰা ব্যৱহাৰ কৰিছিলোঁ নাটভাগ। পিছত সেই নাটভাগ লিখিছিলে ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈ। সেই নাটভাগ এতিয়াও আমাৰ চলি আছে। তাৰ এটি সংলাপ, এই দ্বিতীয় চিনটোৰ এটি সংলাপ মই কোৱাৰ কাৰণে কৰিব লৈছোঁ। উঠক আৰু বিশ্বগ্ৰাহী লেলিকানে শিকাৰে তীব্ৰ লোক দেখি কংসৰি ক্ষুধাৰ্থ পিপাসাৰ্থ দানতাত্মা তৃপ্ত হৈ নৃত্য কৰক। দেৱতা হৰি, এইবাৰ চাম্ভালকৈ কেনেকৈ জুৰিবি আজি কংসৰ দুৰ্বাৰ কানানি। এইবাৰ দয়া নাই, মায়া নাই, ক্ষমা নাই, নিষ্কণ্টক হব কংস হৰি সংঘাৰী। কথা পাতি থাকোতে আপোনাক ধৰিবই পৰা নাছিলো যে আপুনি এনেকুৱা হাঁহি মাৰিব পাৰে। খুব ভাল লাগিছে। আৰু আপোনাৰ অভিনয়ৰ প্ৰতিও আপোনাৰ খুব আগ্ৰহ। মোৰ খেলগাঁৱতে ভাওনাতে মাটি ৰাখৰা অভিনয়ৰ শিকো, আৰু সেয়া এতিয়াও চলি আছে। আৰু এই 2015 চনলৈকে ভাওনাও কৰিলো। আৰু আপোনাৰ মা দেউতাই আপোনাক আগবঢ়াই দিছিলে এইখিনিৰ কাৰণে? দেউতাই ভাল পায়। দেউতাই সীতাহৰণৰ সীতাপাঠ কৰিছিলে অংকীয়া নাটত। ঘৰুৱা পৰিৱেশ আপুনি পাইছিলে? দেউতাই ভাল ভাও কৰে, দেউতাই। সেইটো গাঁওখনৰ আৰু মোৰ নিজৰ
পিতৃৰ পৰাও সেইখিনি মই অনুপ্ৰেৰণা পাইছিলোঁ আৰু গাঁওখনেও দিছিলে। আৰু বৰ্তমান সময়ত ছাৰ আমি পৃথিৱীৰ আমি য'তেই বাস নকৰোঁ, আমি প্ৰথমতে আমি নিজৰ পৰিচয় দিব লাগিব, আমি অসমীয়া, হয়নে? গতিকে আমি বৰ্তমান আমাৰ ভৱিষ্যত প্ৰজন্মটোক মহাপুৰুষীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। সেই ক্ষেত্ৰত আপুনি কিবা দিহা পৰামৰ্শ আমাক দিব নেকি, যে আমি কি কৰিলে আচলতে আমাৰ ভৱিষ্যত প্ৰজন্ম এই মহাপুৰুষীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি আগ্ৰহী হৈ উঠিব তেওঁলোক? এতিয়া আমাৰ এই মহাপুৰুষীয়া কৃষ্টি সংস্কৃতিৰ কাৰণে ৰক্ষা কৰিবৰ কাৰণে এতিয়া গাঁওবিলাকতো আছিলেই, চহৰ অঞ্চলবিলাকতো সেইখিনি কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে ভাওনাৰ কথা কৈছোঁ, যত্ন কৰিছে। আৰু এইটো চৰ্চাৰ ক্ষেত্ৰত অকণমান সেই কলা দিশত আগবঢ়াই লৈ যাবলৈ ভাওনা প্ৰতিযোগিতাৰো সৃষ্টি হ'ল। আৰু এই ক্ষেত্ৰত বাটকটীয়া হ'ল আতিলা গাঁও। সেই আতিলা গাঁৱে এই ভাওনা প্ৰতিযোগিতাৰ প্ৰথমতে জিলা ভিত্তিত কৰিছিলে, তাৰপিছত আকৌ ৰাজ্যিক ভিত্তিত কৰিবলৈ ল'লে। গতিকে সেই দিশটোত এটা কথা, এই প্ৰতিযোগিতা যে হৈছে, প্ৰতিযোগিতা হোৱাৰ পিছত আমাৰ আগৰ যিটো আছিলে ভাওনা বুলি কওঁতে গোটেই ৰাতি আৰু তাৰমানে গধূলিৰ পৰা ৰাতিপুৱালৈকে ভাওনাটোৰ নাট ভাগ চলিছিলে। কিন্তু আজিকালি প্ৰতিযোগিতা হোৱাৰ পিছৰ পৰা প্ৰতিযোগিতাৰ কামখিনি 4 ঘণ্টাৰ ভিতৰত শেষ কৰিব লাগে। গতিকে প্ৰায় ভাওনাবিলাকতো এতিয়া গাঁৱে বা নগৰতো এই 4 ঘণ্টাৰ ভিতৰতে 4-5 ঘণ্টাৰ ভিতৰতে শেষ কৰা কথাটো হ'ল। সেই প্ৰতিযোগিতা হোৱাৰ কাৰণে আমি ভাওনাৰ ক্ষেত্ৰত কলাত্মক দিশত অকণমান আগবাঢ়িলোঁ, নোহোৱা নহয়। কিন্তু এটা কথা ক'ব লাগিব, সাত্ত্বিক দিশত হয়তো আমি অলপমান পিছ পৰি আছোঁ। সাত্ত্বিক দিশত আমি পাছ পৰি আছোঁ। কিন্তু সেই ক্ষেত্ৰত আমি কিন্তু আমাৰ এই এতিয়া সদৌ অসম ভাওনা সন্মিলন বুলি এতিয়া অনুষ্ঠান আছে, তাৰ সভাপতি হ'ল আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীয়ে। গতিকে সেই যিখন সমিতি আছে, তেখেতসকলে এটা নিৰ্দেশনা হয়তো দিব লাগিব। এতিয়া প্ৰতিযোগিতাৰ মন যোৱাৰ লগে লগে সাত্ত্বিকতাটো নাইকিয়া হৈ যোৱাৰ লগে লগে লেখমতে আমি ভাওনা কৰিবলৈ যাওঁতে নিৰামিষে থাকি আহাৰ গ্ৰহণ নকৰি ভাওনা শেষ কৰাৰ পিছতহে আমি আহাৰ গ্ৰহণ কৰিছিলোঁ। সেইটো আমাৰ আগৰ সাত্ত্বিকতা আছিলে। কিন্তু সেই সাত্ত্বিকতাটো আজি নাইকিয়া হৈ গৈছে। গতিকে আমি ভাওনাৰ পৰা সাত্ত্বিকতাৰ শিক্ষাটোক আমি শিকিব লাগিব। সেই ক্ষেত্ৰত যিটো বিঘ্নিত হৈছে, এই আমাৰ যিখন সদৌ অসম ভাওনা সন্মিলন আছে, গঠিত হৈছে, পীতাম্বৰ তেখেতটো অতি গুণী পুৰুষ। তেখেতসকলে অন্তত এটা ব্যৱস্থা লৈ যাতে এই সাত্ত্বিকতাটো যাতে বিনষ্ট নোহোৱাকৈ যিখিনি কাৰ্যসূচী গ্ৰহণ কৰিব লাগে তাত দৃষ্টি নিক্ষেপ কৰাটো অতি প্ৰয়োজন হৈ পৰিছে। ছাৰ, খুব ভাল লাগিলে আপোনাৰ সৈতে কথা পাতি। শিক্ষকতা বৃত্তি, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ আপুনি প্ৰশিক্ষক, হয়নে? তাৰপিছতে ভাওনা সংস্কৃতি, তাৰপিছতে যোৰহাটৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে বৰ্তমানেও জড়িত, আৰু অৱসৰ গ্ৰহণ কৰাৰ ইমান বছৰ পাছতো আপুনি ইমান কৰ্মোদ্যমী হৈ আছে। গতিকে আপোনাৰ পৰা আমাৰ আৰু বহুত শিকিবলগীয়া আছে। আপুনি সদায় সুস্বাস্থ্যৱান, এনেকৈ নিৰোগী হৈ থাকক আমাৰ মাজত, আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক এনেকৈ শিকাই যাওক যে আমাৰ যদি ক'ৰবাত কেতিয়াবা ভুল হয় বা কিবা ভুল কৰোঁ আমি। গতিকে খুব ভাল লাগিলে আপোনাৰ সৈতে কথা পাতি। আমাৰ ভইচ ফৰ আছামৰ সমূহ দৰ্শকক আমি ছাৰৰ সৈতে আচলতে পৰিচয় কৰাই দিবলৈ পাই খুব ভাল পাইছোঁ আজি। আপুনি অকণমান কওক। অকণমান নিজৰ গুণ গোৱাটো হ'ব, হয়তো সেইটো কোৱাটো উচিত নহয় যদিও সেই প্ৰতিযোগিতাৰ মঞ্চলৈ মই নিজেও গৈছোঁ। প্ৰতিযোগিতাৰ মঞ্চলৈ গৈ আমাৰ যিটো আগৰ খুব একাংকিকা নাটক প্ৰতিযোগিতা আছিলে, সেই একাংকিকা নাটক প্ৰতিযোগিতাত জিলা ভিত্তিত শ্ৰেষ্ঠ অভিনেতা, ৰাজ্যিক ভিত্তিত শ্ৰেষ্ঠ অভিনেতা পোৱাৰ আমি অধমে লাভ কৰিছিলোঁ। আৰু সদৌ অসম ভাওনা প্ৰতিযোগিতা আতিলা গাঁৱত অনুষ্ঠিত হোৱা 1991 চনত ভাওনা প্ৰতিযোগিতাতো পাৰ্থ পৰাজয় নাটকত পাৰ্থৰ চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা পোৱাৰো সৌভাগ্য ঘটিছিল। গতিকে সেইখিনি এইটো হয়তো নিজৰ গুণ গোৱাটো উচিত নহয় যদিও এই কথা প্ৰসংগত কিছুমান কথা মানুহে জানিবও লাগে আচলতে, আৰু আমি আহিছোঁ আপোনাৰ ওচৰলৈ সেইকাৰণে আপোনাৰ বিষয়ে জানিবলৈ আৰু জনাবলৈ আচলতে ৰাইজক।
আপোনাৰ ব্যক্তিত্বই আমাক অনুপ্ৰাণিত কৰিব 10জনক। সেইকাৰণেহে আহিছোঁ আমি আপোনাৰ ওচৰলৈ। আমাৰ ভইচ ফৰ আছামৰ দৰ্শকসকলক আপুনি এষাৰ শুভেচ্ছামূলক বাৰ্তা দিয়ক, আমাকো দিয়ক আশীৰ্বাদ আপোনাৰ। এতিয়া আমি এই এটা ক্ষেত্ৰত আমি এটা কথা ভইচ অফ আছামক বুলিয়েই নহয়, মই এটা কথা আমাৰ সমাজখনত এটা স্খলন ঘটিছে, নৈতিক স্খলন ঘটিছে। সেই ক্ষেত্ৰত কিন্তু আমি এই উঠি অহা চামটোক আমি দূষিত কৰিব নোৱাৰোঁ। সেয়া দোষ আমাৰ হ'ব। কাৰণ মই আগতেই এষাৰ কথা কৈছিলোঁ, সেইটো কেৱল শিক্ষকৰ ক্ষেত্ৰতে নহয়, মই যে কৈছিলোঁ শিক্ষকৰ ক্ষেত্ৰত এ টিচাৰ টিচেছ মোৰ হোৱাট হি ডাজ দেন হি টিচেছ। সেই ক্ষেত্ৰতো আমাৰ জ্যেষ্ঠসকলেও আমি যদি কথা কাৰোবাক শিকাবলৈ যাওঁ, কনিষ্ঠসকলক যদি কথা শিকাবলৈ যাওঁ, সেইটো আমি কোৱা কথাতকৈ কৰা কামে যদি আমি প্ৰভাৱ বিস্তাৰ কৰিব পাৰোঁ, তেতিয়া আমি ফলৱতী হওঁ। নহ'লে আমি যদি কওঁ এটা কৰোঁ এটা, সেইটোৱে আমাৰ সামাজিক সংগঠনটোক, সামাজিক পৰিৱেশটো আমাৰ সুস্থ হৈ অহাত বৰঙণি নলগায়। আৰু যিটো ক্ষেত্ৰত এতিয়া এই আমাৰ মূল্যবোধৰ অৱক্ষয় ঘটিছে, নৈতিক স্খলন ঘটিছে, সেইটো হৈছে কি আমি কৰিছোঁ এটা মানে নহয়, আমি কৈছোঁ এটা কৰোঁ এটা। গতিকে আমাৰ ক্ষেত্ৰত আমি সকলোখিনি জ্যেষ্ঠখিনিৰ যদি আমি আদৰ্শটো কনিষ্ঠসকলক দেখুৱাব নোৱাৰোঁ, তেতিয়া কোৱা কথাৰে নহয়, কামৰ যোগেদি দেখুৱাব লাগিব। কামৰ যোগেদি দেখুৱাব লাগিব, তেতিয়াহে আমি এখন আমাৰ উত্তৰ পুৰুষৰ এখন সুস্থ সবল সমাজ গঠন কৰিবলৈ সক্ষম হ'ম। ধন্যবাদ জনাইছোঁ ছাৰ। আপুনি সুস্বাস্থ্যৱান আৰু এনেদৰেই সদায় নিৰোগী হৈ থাকক।